নমস্কাৰ। যিসকল মানুহৰ লিভাৰটো নষ্ট হৈ যায় সেইসকল মানুহক যদি চিকিৎসকে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব দিয়ে সেই অপাৰেশ্যনটোৰ দাম কিমান জানেনে? সেইটো অপাৰেশ্যনৰ দাম প্ৰায় 15 লাখৰ পৰা 30 লাখ। কিন্তু মই যদি কওঁ যে অসমৰ কিছুমান মানুহে কিছুমান খুব ভাল মনৰ মানুহে এনে এটা ব্যৱস্থা লৈছে যিটোৰ দ্বাৰা আপুনি এই অপাৰেশ্যনটো বিনা মূলীয়াকে কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ মনটো ভাল লাগিবনে? এই খবৰটো মই যোৱাকালি পাইছো আৰু কাৰ পৰা পাইছো, কি খবৰ পাইছো, আপুনি কাক কণ্টেক্ট কৰিব লাগিব আৰু কেনেকে যাব লাগিব সম্পূৰ্ণৰূপে মই এইটো ভিডিঅ'ত শেষলৈকে বুজাই দিম। মোৰ এটাই অনুৰোধ, আপোনাৰ ঘৰত কাৰোবাৰ লিভাৰৰ প্ৰব্লেম থাকক বা নাথাকক, আপুনি যাতে এইটো ভিডিঅ' চাই বা চাবলৈ যদি সময় নাই অন্তত আপুনি এইটো ভিডিঅ' যাতে শ্বেয়াৰ কৰি দিয়ে, কাৰণ আপোনাৰ এটা শ্বেয়াৰে এখন ঘৰৰ কোনোবা এজন ৰোগীৰ বাবে সহায়ক হলে সেই ৰোগীজনৰ লগতে সেই ৰোগীজনৰ পৰিয়ালৰ মানুহৰ বাবেও এটা বহুত ডাঙৰ এটা সকাহ হিচাপে কাম কৰিব। এটা চমু এটা কাহিনী এটা কওঁ, কাহিনী মানে এটা হৈ যোৱা এটা ঘটনা। মই যে কেইটামান সৰু সৰু ল'ৰাক লৈ নলবাৰীৰ পৰা চিপাঝাৰৰ দেওমৰনৈ নামৰ এখন অঞ্চললৈ চাইকেল মাৰি গৈছিলো, য'ত যাওঁতে মোৰ যে হাতখন ভাঙিছিলে, এয়া অপাৰেশ্যনৰ চিন এতিয়াও আছে। সেই চিপাঝাৰৰ দেওমৰনৈৰ মই যিটো মানে অনুষ্ঠানত গৈছিলো, সেই অনুষ্ঠানত এটা নতুন এটা মানে আপুনি ক'ব পাৰে এটা নতুন ন্যাস এটাই জন্ম লাভ কৰিছিলে। ন্যাসটো হৈছে যে যিসকল মানুহে টকা পইচাৰ বাবে ডাঙৰ ডাঙৰ চিকিৎসাবিলাক কৰিব নোৱাৰে সেইসকলৰ সহায়ৰ বাবে এটা মৃত্যুঞ্জয় ন্যাস নামৰ এটা ন্যাস স্থাপন কৰা হৈছিলে। আৰু সেইটো অনুষ্ঠানতে ময়ো গৈছিলো, আমাৰ জুবিনদাৰ বৌ গৈছিলে, প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া গৈছিলে আৰু বিভিন্ন গণ্যমান্য ব্যক্তি গৈছিলে। মই গৈছিলো চাইকেল মাৰি আৰু ঠিক অনুষ্ঠানটো পোৱাৰ 3-4 কিলোমিটাৰমান আগতে মই পৰিলো আৰু হাত ভাঙিলে। সেইবোৰ পাছৰ কথা। এই মৃত্যুঞ্জয় ন্যাসৰ ফালৰ পৰা এটা নতুন এটা পদক্ষেপ লোৱা হৈছে, এইটো মই গম পালো মৃদুলৰ পৰা। আচ্ছা, এই মৃদুল কোন? কেইদিনমান আগতে যে জিউ নামৰ এটা দেৱশিশুৰ বিষয়ে বহুতো বাতৰি প্ৰচাৰ হৈ আছিলে। জিউ মানে সেইটো দেৱশিশু যাক লিভাৰ বেয়া হোৱাৰ বাবে তাৰ দেউতাকে কি দিছিলে, নিজৰ লিভাৰটো পৰা অলপমান লিভাৰ ডনেট কৰিছিলে। লিভাৰ ডনেশ্যনৰ লগত বহুতো ভুল ধাৰণা আছে। কিছুমানে ভাবে যে লিভাৰ ডনেট কৰিলে ডনেট কৰা মানুহজন মৰি যাব। তেনে কোনো কথা নাই, কাৰণ লিভাৰ ডনেট কৰা মানুহজনৰ শৰীৰৰ পৰা মাত্ৰ এটুকুৰাহে লিভাৰ দিয়া যায়। ঠিক আছে, এতিয়া ধৰক ঘৰৰ কাৰোবাৰ বেমাৰ হৈছে, লিভাৰ দিবলৈ সকলো আগুৱাই আহিব পাৰে, কিন্তু সেই অপাৰেশ্যনটোৰ খৰচটো কেনেকৈ দিব? কাৰণ অপাৰেশ্যন 15 লাখ 30 লাখ। এই মৃদুল কলিতাৰ লগত মই যোৱাকালি ভিডিঅ' যোগে কথা পাতি গম পালো যে মৃদুলহঁতে এই মৃত্যুঞ্জয় ন্যাসৰ ফালৰ পৰা এটা পদক্ষেপ লৈছে।